ভাৰতৰ যিবোৰ কূটনৈতিক সিদ্ধান্ত সেই কূটনৈতিক সিদ্ধান্তৰ ফলত পাকিস্তান ভয়ত কম্পিত আৰু সেয়েহে সাধাৰণ লোককে টাৰ্গেট কৰি ল'ব পাৰে। ইতিমধ্যে পাকিস্তানে কেৱল সাধাৰণ লোককে টাৰ্গেট কৰি আছে আৰু LOCৰ যিখন অন্তিমখন গাঁও তাত উত্তেজনাই বিৰাজ কৰিছে, হাহাকাৰ লাগিছে, দৌৰাদৌৰি লাগিছে। প্ৰথমে এই দৃশ্যটো চাওক, এয়া বাংকাৰৰ দৃশ্য। LOCৰ এই অন্তিমখন গাঁৱত বাংকাৰত সোমাবলৈ হেতা ওপৰত লাগিছে মানুহৰ। 10 ফুট তলত এই ভাৰত পাকিস্তান সীমান্তৰ LOCৰ অন্তিমখন গাঁৱত এনেধৰণৰ দৌৰাদৌৰি। 10 ফুট তলত তেওঁলোকে বাংকাৰ সাজিছে, বাংকাৰত আশ্ৰয় লৈছে। এয়া এইফালে পাকিস্তানী সেনাবাহিনীয়ে, যি পাকিস্তানী সেনাবাহিনীৰ চৰিত্ৰৰ কথা নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই, সেই চৰিত্ৰহীন পাকিস্তানী সেনাবাহিনীয়ে বাৰে বাৰে কিন্তু এই নীতি নিয়মবোৰ পূৰ্বৰে পৰাই ভংগ কৰি আছে আৰু যাৰ পৰিণতিত এতিয়া যুদ্ধৰ দুৱাৰদলিত ভাৰতে ইতিমধ্যে কূটনৈতিক সিদ্ধান্তৰে শক্তি প্ৰকাশ কৰি দিছে। বুলেট প্ৰুফ বাংকাৰত আশ্ৰয় লৈছে সীমান্তবাসী। সেই বুলেট প্ৰুফ বাংকাৰৰ গোটেই দৃশ্যবোৰ আমি আপোনালোকক দেখুৱাম। আমাৰ নিউজ 18ৰ সাংবাদিক সেই বুলেট প্ৰুফ বাংকাৰবোৰত গৈ তেওঁলোকৰ সৈতে কথা পাতিলে, বাংকাৰত থকা এই লোকসকলৰ সৈতে, আশ্ৰয় লৈ থকা লোকসকলৰ সৈতে তেওঁলোকৰ মনৰ ভাৱ ল'লে। তেওঁলোকে কি ক'লে গোটেইখিনি আমি আপোনালোকক শুনাম। সম্পূৰ্ণ এক্সক্লুচিভ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আমাৰ সৈতে আছে। কিন্তু তাৰ পূৰ্বে কওঁ যে এই সীমান্তৱৰ্তী অঞ্চলটোত প্ৰায়ে পাকিস্তানৰ তৰফৰ পৰা গুলীবৰ্ষণ হৈ থাকে। আনকি পাকিস্তানী সেনাবোৰ বা পাকিস্তানী যিখিনি সন্ত্ৰাসবাদীৰ কথাটো বেলেগেই, সেনাবাহিনীয়ে এনেধৰণৰ নিৰ্দয় যে হস্পিটেল, স্কুল একোকে বাদ নিদিয়ে। যেতিয়া গুলীবৰ্ষণ কৰে, বোমা বৰ্ষণ কৰে, হস্পিটেল স্কুলতো কৰে। কণ শিশু স্কুলত পঢ়ে, সাধাৰণ ৰোগী হস্পিটেলত থাকে, তেওঁলোককো ৰেহাই নিদিয়ে। মানে এওঁলোকৰ চৰিত্ৰ, এওঁলোকৰ মনোযোগত ভালদৰে গম পোৱা গৈছে যে পাকিস্তান কিমান তলৰ খাপৰ এখন দেশ, কিমান তলৰ খাপৰ তাৰ মানুহ, কিমান তললৈকে তেওঁলোক যাব পাৰে। তেওঁলোকে বাৰে বাৰে সেয়া উন্মোচন কৰি থাকে আৰু এই অঞ্চলটোৰ সীমান্তৰ অঞ্চলৰ লোকসকলে নিজ মুখে কৈছে যে আমি শান্তিত কাহানিও থাকিব নোৱাৰোঁ। এতিয়া বাৰু যুদ্ধসদৃশ পৰিৱেশৰ সৃষ্টি হৈছে, কিন্তু তাৰ পূৰ্বেও সময়ে সময়ে পাকিস্তানৰ পৰা গুলী আহিয়ে থাকে, যিকোনো সময়তে গুলী আহি থাকে। সেয়েহে আমি বাংকাৰবোৰ সাজু কৰি ৰাখোঁ আৰু আমি তেনে পৰিস্থিতিৰ উদ্ভৱ হ'লে লগে লগে বাংকাৰত থাকোঁ। ক'ৰ পৰা কেতিয়া বোম আহি আমাৰ গাত পৰে একো ঠিক নাই। সেয়েহে বাংকাৰত আশ্ৰয় লোৱাটোৱে নিৰাপদ আৰু এই বাংকাৰবোৰ সম্পূৰ্ণ নিৰাপদ বুলি কৈছে, কাৰণ বুলেট প্ৰুফ বাংকাৰ। আৰু এতিয়া পৰিস্থিতি যিহেতু বিষম হৈ গ'ল, এতিয়া তেওঁলোকে সেই বাংকাৰবোৰ নতুনকৈ আকৌ নিৰ্মাণ কৰি লৈছে, মেৰামতি কৰি লৈছে, কাৰণ যিকোনো সময়তে যুদ্ধ হ'ব পাৰে। যিকোনো সময়তে যুদ্ধসদৃশ পৰিৱেশ, ইতিমধ্যে যুদ্ধসদৃশ পৰিৱেশটো হৈছেই। যিকোনো সময়তেই দুয়োখন দেশৰ সেনাবাহিনীৰ মাজত সংঘৰ্ষ হ'ব পাৰে, তেওঁলোকে সেয়া আশংকা কৰিছে। আৰু সেয়েহে তেওঁলোকে বুলেট প্ৰুফ যিবোৰ বাংকাৰ আছে পুনৰ নকৈ এই দিনকেইটাত সাজি লৈছে আৰু তাতেই আশ্ৰয় লৈ আছেগৈ। বাংকাৰতেই প্ৰতিটো সময়ত তেওঁলোক আছে। সেই বাংকাৰবোৰত চাউল মজুত ৰাখে, সেই বাংকাৰবোৰত বাথৰুম বা শৌচাগাৰ সকলো ব্যৱস্থা আছে যাতে বাংকাৰৰ পৰা ওলাবলগীয়া নহয়। তাত প্ৰয়োজনীয় ঔষধ পাতি মজুত ৰাখে, ৰেচন মজুত ৰাখে, সকলো তাত মজুত ৰাখে। সেই বাংকাৰবোৰে তেওঁলোকৰ মূল আশ্ৰয়। কাৰণ কেতিয়াবা এনেকুৱা হয় যে তেওঁলোকৰ অভিজ্ঞতা আছে, পূৰ্বতে যেতিয়া যুদ্ধ হৈছিল, কাৰ্গিলৰ যুদ্ধ বা তাৰ পূৰ্বৰ যুদ্ধবোৰতো তেওঁলোকৰ সম্পৰ্কীয় লোকসকলে কয় যে তেতিয়া বহুদিন একেলেঠাৰিয়ে বোমা বাৰুদ, গুলী বাৰুদ এনেধৰণৰ তাত চলি থাকে। সেইবোৰ পাকিস্তানৰ তৰফৰ পৰা আক্ৰমণ কৰি থাকে আৰু সাধাৰণ লোকসকলৰ ওপৰতে বিশেষকৈ আক্ৰমণ কৰা হয়। সেয়েহে বহুদিন একেলগে 2 মাহ পৰ্যন্ত তাৰ পৰা নোলোৱাৰো অভিজ্ঞতা আছে তেওঁলোকৰ। সেয়েহে সেই 2 মাহৰ বাবেও তেওঁলোকে তাত ৰেচন পাতি মজুত কৰি ৰাখিছে। মুঠতে সীমান্তবাসী এতিয়া সাজু হৈছে। যুদ্ধ সদৃশ যি পৰিৱেশৰ সৃষ্টি হৈছে, যুদ্ধ হওঁ হওঁ অৱস্থা, সেই সময়তে সীমান্তবাসী সাজু হৈছে। তেওঁলোকে বাংকাৰত সকলো ব্যৱস্থা কৰি লৈছে। আমাৰ সাংবাদিকে গৈ কি দেখিলে এবাৰ আমি সেই দৃশ্যবোৰ দেখুৱাম আৰু তেওঁলোকৰ সৈতে কথোপকথন শুনাম। কাৰণ সীমান্তত থকা লোকসকলে পোনপটীয়াকৈ কৈছে যে পাকিস্তানক এসেকা দিব লাগে, লাগিলে আমি বাংকাৰতে থাকিম, কিন্তু পাকিস্তানক যিসকল শত্ৰুৱে আমাৰ দেশক এনেধৰণে আঙুলি টোৱালে, আমাৰ দেশৰ প্ৰতি বেয়া চকু দিলে, আমাৰ দেশৰ সাধাৰণ নাগৰিকক মাৰিলে, সেই দেশখনক এসেকা দিব লাগে, সেই সন্ত্ৰাসবাদীক এসেকা দিব লাগে বুলি কাশ্মীৰৰ লোকসকলেই আমাৰ সাংবাদিকৰ সন্মুখত মন্তব্য প্ৰকাশ কৰিছে বাংকাৰত আশ্ৰয় লৈ থকাৰ সময়ত। আমাৰ সাংবাদিকৰ এক ৰিপৰ্ট আগবঢ়াইছোঁ, কেনেধৰণৰ পৰিস্থিতি তাত আপোনালোকে দৃশ্যবোৰ দেখিলে গম পাব। চাওক। मरने की कोई परवाह नहीं है, हम भी दुश्मन को मार के मरेंगे। देखिए LOC के आखिरी गांव में ये जो लोग रह रहे हैं, कितना साहस है, कितना आत्मविश्वास है इनके अंदर कि अगर इस लड़ाई में हमें भी मरना पड़ेगा तो हम भी मर जाएंगे। आपको भी तो मुश्किल आती है, बंकर में रहना आसान तो नहीं है। आसान तो नहीं है, मुश्किल तो बहुत ज़्यादा आती है। क्या करें, इस वजह से हमें रहना पड़ता है इधर। बहुत ज़्यादा ध्यान रखा है अपने बच्चों का भी, घर का भी, सभी का। बच्चे भी साथ बैठे, उनसे बात करेंगे। कौन सी क्लास में पढ़ते हैं?
12th में। तो अब ऐसी सिचुएशन जब बन जाती है, फायरिंग तो 2-3 दिन से आपके यहाँ हो रही है, तो ऐसे में पूरी तरह से तैयार है? जी हाँ, बिल्कुल तैयार है। गांव से अपने घरों से कोसों दूर बंकर की सुविधा मिलती है। आप चूंकि इस घर के गांव के सरपंच भी हैं, कितना मुश्किल होता है, मतलब तैयार तो पूरे हैं लेकिन मुश्किल कितनी आती है जब कोसों दूर से आकर अपने बंकर पे आना? तो हमेशा ही हमारे इलाके को टारगेट किया गया और ये जिस एरिया में हम खड़े हैं ये पूरा का पूरा एरिया फायरिंग की जद में है और काफ़ी सारे हमारे ऐसे घर हैं जहाँ पे कैजुअलिटीज़ भी हुई, हमारे कहीं अपने बिछड़े हमसे। तो ये चीज़ें जो हैं हम हमेशा देखते आ रहे हैं। मरने की कोई परवाह नहीं है, हम भी दुश्मन को मार के मरेंगे। देखिए एलओसी के आखिरी गांव में ये जो लोग रह रहे हैं, कितना साहस है, कितना आत्मविश्वास है इनके अंदर कि अगर इस लड़ाई में हमें भी मरना पड़ेगा तो हम भी मर जाएंगे। आपको भी तो मुश्किल आती है, बंकर में रहना आसान तो नहीं है? आसान तो नहीं है, मुश्किल तो बहुत ज्यादा आती है। क्या करें, इस वजह से हमें रहना पड़ता है इधर। बहुत ज्यादा ध्यान रखा है अपने बच्चों का भी, घर का भी, सभी का। बच्चे भी साथ बैठे, उनसे बात करेंगे। कौन सी क्लास में पढ़ते हैं? 12th में। तो अब ऐसी सिचुएशन जब बन जाती है, फायरिंग तो 2-3 दिन से आपके यहाँ हो रही है, तो ऐसे में पूरी तरह से तैयार है? जी हाँ, बिल्कुल तैयार है। गांव से अपने घरों से कोसों दूर बंकर की सुविधा मिलती है। आप चूंकि इस घर के गांव के सरपंच भी हैं, कितना मुश्किल होता है, मतलब तैयार तो पूरे हैं लेकिन मुश्किल कितनी आती है जब कोसों दूर से आकर अपने बंकर पे आना? तो हमेशा ही हमारे इलाके को टारगेट किया गया और ये जिस एरिया में हम खड़े हैं ये पूरा का पूरा एरिया फायरिंग की जद में है और काफ़ी सारे हमारे ऐसे घर हैं जहाँ पे कैजुअलिटीज़ भी हुई, हमारे कहीं अपने बिछड़े हमसे। तो ये चीज़ें जो हैं हम हमेशा देखते आ रहे हैं। मरने की कोई परवाह সীমান্তৱৰ্তী এই অঞ্চলসমূহত আক্ৰমণৰ অভিজ্ঞতাৰে পুষ্ট এইসকল লোক আৰু তেওঁলোকে বৰ্ণনা কৰিলে আমাৰ সাংবাদিকৰ সন্মুখত এইখিনি বৰ্ণনা। আৰু আপোনালোকে শুনিলে, আমি পোনপটীয়াকৈ ইতিমধ্যে কৈছোঁ যে পুঞ্চ, নাছিৰা এইবোৰ অঞ্চল যিবোৰ ভাৰত পাকিস্তান সীমান্তত অৱস্থিত, সেই অঞ্চলসমূহত এনেধৰণৰ বাংকাৰবোৰ সাজু কৰা হৈছে। শুনি আচৰিত হ'ব যে বিদ্যালয়সমূহত বাংকাৰ তাত মজুত আছে। বিশেষকৈ সীমান্তৰ নাছিৰা নামৰ যিটো অঞ্চল আছে, সেই নাছিৰাত বিদ্যালয় যিবোৰ অৱস্থিত বা যিবোৰ বিদ্যালয় তাত প্ৰাথমিক বিদ্যালয়, মাধ্যমিক বিদ্যালয় বা উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে, সেই সকলো বিদ্যালয়তেই এই বাংকাৰবোৰ স্থাপন কৰা হৈছে। আৰু সেই বাংকাৰবোৰ যেতিয়া পাকিস্তানৰ তৰফৰ পৰা গুলীবৰ্ষণ হয় তেতিয়াই শিক্ষাৰ্থীসকলক সেই বাংকাৰবোৰলৈ লৈ যোৱা হয়। স্কুলৰ ভেটিৰ পৰা বা মাটিৰ পৰা 10 ফুট তলত সেই বাংকাৰবোৰ। আৰু তেওঁলোকে কৈছে যে প্ৰায়ে পাকিস্তানে এনেধৰণৰ আক্ৰমণ কৰি থাকে, কেৱল যুদ্ধ হ'লেই নহয়, যুদ্ধ নোহোৱাৰ সময়তো হঠাৎ 2-এটা গুলি আহি যায়, কেতিয়াবা গোটেই দিনটো গুলীবৰ্ষণ হয় আৰু তেতিয়া গোটেই দিনটোৱেই সেই স্কুলীয়া শিক্ষাৰ্থীসকলক বাংকাৰটোত আশ্ৰয় ল'বলগীয়া অৱস্থা বা শিক্ষাৰ্থীসকলক বাংকাৰত প্ৰেৰণ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হয়। মানে প্ৰায় দিনটোৱে কেতিয়াবা বাংকাৰত থাকিবলগীয়া হয় আৰু সন্ধিয়া হোৱাৰ সময়ত যেতিয়া লাইট অফ হৈ যায়, যেতিয়া এন্ধাৰ হৈ যায়, তেতিয়া লাহে লাহে তেওঁলোকক ঘৰলৈ পঠিওৱা হয়। এয়াই হৈছে সীমান্তৰ প্ৰকৃত ৰূপ। পাকিস্তানে নিজকে ধোঁৱা তুলসীৰ পাত সজাবলৈ চেষ্টা কৰি থাকে, কিন্তু সেই পাকিস্তানে ধাৰাবাহিকভাৱে যুদ্ধ নহ'লেও গুলীবৰ্ষণ কৰি থাকে ভাৰতৰ এই জম্মু কাশ্মীৰৰ সীমান্তৱৰ্তী অঞ্চলবোৰলৈ, য'ত আনকি সাধাৰণ নাগৰিকো অতিষ্ঠ হৈ পৰিছে। তেওঁলোকে নিজৰ মনৰ ক্ষোভো প্ৰকাশ কৰিছে পাকিস্তানৰ বিৰুদ্ধে। আপোনালোকে শুনিলে পুঞ্চ, নাছিৰা এইবোৰ যিবোৰ অঞ্চল আছে, সেই আটাইবোৰ অঞ্চলতে এনেধৰণৰ গুলীবৰ্ষণ হৈ থাকে পাকিস্তানৰ তৰফৰ পৰা। আৰু সেই আটাইবোৰ অঞ্চলে অতি স্পৰ্শকাতৰ। তাত কেতিয়াবা সাংবাদিকৰ দলক লৈ যোৱা হয় ভাৰতীয় সেনাবাহিনীৰ তৰফৰ পৰা, আৰু সেই সেনাবাহিনীৰ তৰফৰ পৰা যেতিয়া সাংবাদিকসকল যায় তেওঁলোকে নিজেই তেনেধৰণৰ অভিজ্ঞতাৰ সন্মুখীন হয়। তেওঁলোকে কয় যে আমি গুলী বাৰুদৰ শব্দ তাত শুনিবলৈ পাই থাকোঁ। সাংবাদিকসকলৰ মন্তব্য সেয়া। আৰু সাধাৰণতে এই অৱস্থাবোৰ পাকিস্তানে জানি বুজি কৰি থাকে, কাৰণ তেওঁলোকে বিচাৰে জম্মু কাশ্মীৰত অশান্তি হৈ থাকক আৰু সেই অশান্তিৰ ফলত তালৈ যাতে কোনো ভ্ৰমণকাৰী বা পৰ্যটক নাযায়, তাৰ বাবেই তেওঁলোকৰ এনেধৰণৰ পৰিকল্পনা। কিন্তু এতিয়া যিবোৰ বাংকাৰ সাজু হৈছে, যিবোৰ বাংকাৰ আপোনালোকে দেখিছে, য'ত আমাৰ সাংবাদিকে প্ৰৱেশ কৰিলে, সেই বাংকাৰবোৰ সম্পূৰ্ণ নিৰাপদ বুলি দাবী কৰিছে স্থানীয় লোকসকলে। তেওঁলোকে কৈছে এতিয়া পাকিস্তানে গুলীবৰ্ষণ কৰি থাকিলেও আমি ভয় নকৰোঁ, বোমা বৰ্ষণ কৰিলেও আমি ভয় নকৰোঁ, কাৰণ আমাৰ এই বাংকাৰবোৰ প্ৰায় বুলেট প্ৰুফ সদৃশ। সেয়েহে আমি ইয়াত আশ্ৰয় লৈ থাকিলে, যিহেতু 10 ফুট তলত, মাটিৰ পৰা 10 ফুট তলত আছে, সেয়েহে সেই আঘাতে, বুলেটৰ আঘাতে আমাক, বুলেটৰ শক্তিয়ে আমাক হয়তো ভেদ কৰিব নোৱাৰিব বা আমাক আঘাত কৰিব নোৱাৰিব। তেনেধৰণৰ এটা মনৰ কথা সেই লোকসকলে সদৰি কৰিছে। ইতিমধ্যে আপোনালোকে ভাষ্যবোৰ শুনিলে, আৰু তেওঁলোকৰ কথাৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে এতিয়া সীমান্তবাসীয়েও পোনপটীয়াকৈ পাকিস্তানৰ বিৰুদ্ধাচৰণ কৰিছে, পাকিস্তানৰ বিৰুদ্ধে মাত মাতিছে, পাকিস্তানৰ বেয়া হোৱাটো বিচাৰিছে। পাকিস্তান যাতে নৰকত যায় সেয়াও আনকি একাংশ লোকে কামনা কৰিছে। তেওঁলোকে বহুতেই কৈছে যে আমি ইমান বছৰৰ অভিজ্ঞতাৰ পৰা কওঁ যে পাকিস্তানে কেতিয়াও ভাল কাম কৰিবই নোৱাৰে, পাকিস্তানে কেৱল বেয়া কাম কৰি আহিছে, আৰু পাকিস্তানৰ সেই বেয়া কামবোৰ, বিশেষকৈ পাকিস্তানৰ
সেনা বাহিনী আৰু ISI তেওঁলোকে কেৱল বেয়া কামেই কৰি আহিছে সাধাৰণ নাগৰিকসকলৰ মাজত ভাল মানুহ আছে তেওঁলোকৰ বেয়া হোৱাটো কোনেও নিবিচাৰে কিন্তু তেওঁলোকৰ সেনা আৰু ISI সদায় ভাৰতৰ বিৰুদ্ধে কুৎসাৰটনা কৰি আহিছে ভাৰতক অশান্ত কৰিবলৈ চেষ্টা কৰি আহিছে তাৰ বাহিৰে তেওঁলোকৰ একো কাম নাই সেয়ে এই অধুগতি হৈছে পাকিস্তানৰ মাজত এই দৰিদ্ৰতা যি দৰিদ্ৰতা আমি পূৰ্বৰ প্ৰতিবেদনত আপোনালোকক সদৰি কৰিছিলোঁ যে মহাৰাষ্ট্ৰ ভাৰতবৰ্ষৰ মহাৰাষ্ট্ৰৰ লগতেই ফেৰ মাৰিব নোৱাৰে এখন দেশে সেইখন দেশে হৈছে পাকিস্তান মহাৰাষ্ট্ৰৰ GDP হৈছে 500 বিলিয়ন মাৰ্কিন ডলাৰ আৰু পাকিস্তান এখন দেশৰ GDP হৈছে 2024 বৰ্ষত 350 বিলিয়ন মাৰ্কিন ডলাৰ মানে ভাৰতৰ এখন ৰাজ্যৰ লগতো ফেৰ মাৰিব নোৱাৰা পাকিস্তানে আকৌ যুদ্ধৰ কথা কয় পাকিস্তানে আকৌ বিভিন্ন ধৰণৰ কুৎসাৰটনা কৰিবলৈ নেৰে এয়াই হৈছে পাকিস্তান যিখন পাকিস্তান দৰিদ্ৰতাৰ সৈতে যুঁজি আছে একমাত্ৰ সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰি থকাৰ দৌৰত তেওঁলোক লাগি থকাৰ ফলতেই নিজৰ দেশৰ অৰ্থনৈতিক পৰিকল্পনাই ভালদৰে কৰিব পৰা নাই সেইখন দেশে আকৌ ডাঙৰ কথা কয় সেইখন দেশে আকৌ নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ চেষ্টা কৰে সেই পাকিস্তানৰ বিৰুদ্ধে এটা সকলো খৰব জম্মু কাশ্মীৰক লৈ তেওঁলোকে দাবী কৰিব বিচাৰে তেওঁলোকৰ ডিঙিৰ হীৰা বুলি কয় সেই জম্মু কাশ্মীৰৰ লোকেই কৈছে যে আমি কোনো পাকিস্তানৰ ডিঙিৰ হীৰা নহয় ৰক্ত পৰিবাহী নলী নহয় আমি পাকিস্তানৰ বিৰুদ্ধাচৰণ কৰা ব্যক্তিহে আমি সঁচা অৰ্থত ভাৰতীয় নাগৰিক আমি জয় হিন্দ বুলিহে কম এতিয়া জম্মু কাশ্মীৰৰ এই লোকসকলে তেনেধৰণৰ মন্তব্য প্ৰকাশ কৰিছে আমাৰ সাংবাদিকে খুদ নিজেই গৈ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট সংগ্ৰহ কৰিছে বাংকাৰৰ ভিতৰৰ পৰিৱেশ দেখুৱাইছে বাংকাৰৰ ভিতৰৰ পৰিৱেশ দেখি আমি এটা কথাই ক'ব পাৰোঁ যে পোনপটীয়াকৈ এই বাংকাৰবোৰত আশ্ৰয় লৈ হ'লেও তেওঁলোকে শত্ৰুৰ বিৰুদ্ধে ভাৰতীয় সেনাবাহিনীয়ে যুঁজাটো বিচাৰিছে ভাৰতীয় সেনাবাহিনীয়ে পৰাক্ৰমেৰে পাকিস্তানৰ বিৰুদ্ধে আকৌ এবাৰ যুঁজিব লাগে পূৰ্বৰ দৰে পৰিৱেশ লাগিলে সৃষ্টিয়ে হোক কিন্তু ভাৰতীয় সেনাবাহিনীয়ে নিজৰ পৰাক্ৰম দেখুৱাই দিব লাগে সন্ত্ৰাসবাদীক বুলিয়ে পোখাই উভালি পেলাব লাগে সন্ত্ৰাসবাদ নিৰ্মূল কৰিব লাগে আৰু সন্ত্ৰাসবাদী যাতে আকৌ থন ধৰি উঠিব নোৱাৰে তাৰো ব্যৱস্থা ভাৰত চৰকাৰ ভাৰতীয় সেনাবাহিনীয়ে কৰিব লাগে বুলি তেওঁলোকে দাবী কৰিছে আমি পুনৰবাৰ শুনাব বিচাৰিম বাংকাৰত গৈ আমাৰ সাংবাদিকে কি দেখা পালে পুঞ্চ আৰু নাছিৰা নামৰ যিটো অঞ্চল আছে যি দুটা অঞ্চল সেই অঞ্চলতে এই বাংকাৰবোৰ বৰ্তমান সাজু হৈছে মানে সেই অঞ্চলৰ লোকসকল যুদ্ধৰ বাবে এতিয়া মানসিকভাৱে সাজু যুদ্ধ হ'লেও হ'ব আমি বাংকাৰত থাকি হ'লেও আমাৰ সেনাবাহিনী সমৰ্থন কৰি যাম বুলি তেওঁলোকে সদৰি কৰিছে এবাৰ আমি আকৌ সেই দৃশ্য আৰু মন্তব্য শুনাব বিচাৰিছো नहीं है हम भी दुश्मन को मार के मरेंगे देखिए LOC के आखिरी गांव में ये जो लोग रह रहे हैं कितना साहस है कितना आत्मविश्वास है इनके अंदर कि अगर इस लड़ाई में हमें भी मरना पड़ेगा तो हम भी मर जाएंगे आपको भी तो मुश्किल आती है बंकर में रहना आसान तो नहीं है आसान तो नहीं है मुश्किल तो बहुत ज्यादा आती है क्या करें इस वजह से हमें रहना पड़ता है इधर बहुत ज्यादा ध्यान रखा अपने बच्चों का भी घर का भी सभी का बच्चे भी साथ बैठे उनसे बात करेंगे कौन सी क्लास में पढ़ते हैं 12th में तो अब ऐसी सिचुएशन जब बन जाती है फायरिंग तो 2-3 दिन से आपके यहाँ हो रही है तो ऐसे में पूरी तरह से तैयार है जी हाँ बिल्कुल तैयार है गांव से अपने घरों से कोसों दूर बंकर की सुविधा मिलती है आप चूंकि इस घर के गांव के सरपंच भी है कितना मुश्किल होता है मतलब तैयार तो पूरे हैं लेकिन मुश्किल कितनी आती है जब कोसों दूर से आकर अपने बंकर पे आना तो हमेशा ही हमारे इलाके को टारगेट किया गया और ये जिस एरिया में हम खड़े हैं ये पूरा का पूरा एरिया फायरिंग की जद में है और काफ़ी सारे हमारे ऐसे घर हैं जहाँ पे कैजुअलिटीज़ भी हुई हमारे कहीं अपने बिछड़े हमसे तो ये चीज़ें जो हैं हम हमेशा देखते आ रहे हैं मरने की कोई परवाह नहीं है हम भी दुश्मन को मार के मरेंगे देखिए LOC के आखिरी गांव में ये जो लोग रह रहे हैं कितना साहस है कितना आत्मविश्वास है इनके अंदर कि अगर इस लड़ाई में हमें भी मरना पड़ेगा तो हम भी मर जाएंगे आपको भी तो मुश्किल आती है बंकर में रहना आसान तो नहीं है आसान तो नहीं है मुश्किल तो बहुत ज्यादा आती है क्या करें इस वजह से हमें रहना पड़ता है इधर बहुत ज्यादा ध्यान रखा अपने बच्चों का भी घर का भी सभी का बच्चे भी साथ बैठे उनसे बात करेंगे कौन सी क्लास में पढ़ते हैं 12th में तो अब ऐसी सिचुएशन जब बन जाती है फायरिंग तो 2-3 दिन से आपके यहाँ हो रही है तो ऐसे में पूरी तरह से तैयार है जी हाँ बिल्कुल तैयार है गांव से अपने घरों से कोसों दूर बंकर की सुविधा मिलती है आप चूंकि इस घर के गांव के सरपंच भी है कितना मुश्किल होता है मतलब तैयार तो पूरे हैं लेकिन मुश्किल कितनी आती है जब कोसों दूर से आकर अपने बंकर पे आना तो हमेशा ही हमारे इलाके को टारगेट किया गया और ये जिस एरिया में हम खड़े हैं ये पूरा का पूरा एरिया फायरिंग की जद में है और काफ़ी सारे हमारे ऐसे घर हैं जहाँ पे कैजुअलिटीज़ भी हुई हमारे कहीं अपने बिछड़े हमसे तो ये चीज़ें जो हैं हम हमेशा देखते आ रहे हैं
मरने की कोई বাংকাৰত থকাটো সহজ নহয় কিন্তু তাৰ পাছতো তেওঁলোক আছে কাৰণ নিজৰ জীৱনটো বচাব লাগিব পৰিয়ালৰ জীৱনটো বচাব লাগিব এই মুহূৰ্তত আমাৰ ফেচবুক আৰু ইউটিউবত যিসকলে চাই আছে আমি মতামত বিচাৰিম কাৰণ এয়া হৈছে দেশৰ কথা দেশ মাতৃৰ কথা সেয়েহে সকলোৱে যেহেতু একেলগে থিয় দিছে আপোনালোকেও একেলগে থিয় দিয়ক এই মুহূৰ্তত ইউটিউবত বহুতে কমেণ্ট দিছে আৰু তাৰ ভিতৰত এটা কমেণ্ট হৈছে ডিডি ডেৰেক্স গেমাৰৰ হাই বুলি তেওঁ দিছে কিন্তু এয়া হাই কোৱাৰ সময় নহয় ইয়াত আপোনালোকৰ মতামত প্ৰকাশ কৰাৰ সময় আপোনালোকে মতামত প্ৰকাশ কৰি কওক সঁচা অৰ্থত এই বাংকাৰবোৰত এওঁলোকে যেনেধৰণে আশ্ৰয় লৈছে ঠিক তেনেধৰণে ভাৰতীয় সেনাবাহিনীও নিজৰ শক্তি নিজৰ পৰাক্ৰম সকলোকে চাই দেখুৱাব লাগে বিশেষকৈ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান পূৰ্ণগতিত চলাব লাগে কূটনৈতিক সিদ্ধান্তবোৰ ভাৰত চৰকাৰে লৈ আছে সেই কূটনৈতিক সিদ্ধান্তৰ ফলত সিন্ধু জল চুক্তি স্থগিত কৰাৰ সিদ্ধান্ত বা তেনেধৰণৰ কিছু সিদ্ধান্তৰ ফলত জিলাম নৈৰ পানী এৰি দিয়া বা তেনেধৰণৰ কিছু সিদ্ধান্তৰ ফলত এতিয়া পাকিস্তানত বানপানী হৈছে সেইবোৰটো হৈ থাকিব কিন্তু আমি এতিয়া ভাৰতীয় সেনাবাহিনীক উৎসাহ জনোৱাটো প্ৰয়োজন আৰু ভাৰতবৰ্ষৰ প্ৰতিগৰাকী লোকক উৎসাহ জনোৱাটো প্ৰয়োজন যাতে পাকিস্তানৰ এই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সকলোৱে একগোট হৈ থিয় দিব পাৰে সেয়েহে আপোনালোকৰ মতামত আমাৰ কমেণ্ট বক্সত দিয়ক আমি আশা কৰিম আপোনালোকে যেহেতু ইমান সংখ্যক দৰ্শকে আমাৰ এই পোনপটীয়া সম্প্ৰচাৰটো চাই আছে আপোনালোকৰ মতামত পাম কিন্তু সবাতোকৈ গুৰুত্বপূৰ্ণ কথা যে বাংকাৰত এওঁলোকে আশ্ৰয় লৈছে বাংকাৰ সম্পূৰ্ণ সাজু আৰু এতিয়া সম্পূৰ্ণ যুদ্ধ সদৃশ পৰিৱেশ ভাৰত পাকিস্তান সীমান্তত পুঞ্চেই হোক নাছেৰাই হোক এই গোটেই অঞ্চলবোৰত এতিয়া সম্পূৰ্ণ যুদ্ধ সদৃশ পৰিৱেশ আৰু এই যুদ্ধ সদৃশ পৰিৱেশৰ মাজতে উত্তেজনাও বিৰাজ কৰিছে তাত থকা এগৰাকী মহিলা ইতিমধ্যে ক'লে যে বাংকাৰত থকাটো সহজ নহয় তাৰ পাছতো আমি বাংকাৰত আশ্ৰয় লৈ আছো একমাত্ৰ যাতে এই যদি ঘটনা মানে অৰ্থাৎ যুদ্ধৰ অৱস্থিতিও যদি হয় যুদ্ধৰ যদি পৰিৱেশ আৰম্ভ হৈ যায় তেনেহলে যাতে আমাৰ জীৱনৰ একো অনিষ্ট নহয় তাৰ বাবে বাংকাৰত আছো জুন পদুন ডাঙৰীয়া দিছে ডাইৰেক্ট ডেট মানে হয়তো সেই সন্ত্ৰাসবাদীৰ কথা কৈছে প্ৰশান্ত ভট্ট ডাঙৰীয়াই কৈছে সন্ত্ৰাস মহিমূৰ কৰিব লাগে এয়া ইউটিউবত মতামত আমি ইউটিউবত চাই আছো ইউটিউবতো এই মুহূৰ্তত প্ৰায় 600 জনতকৈ অধিক লোকে আমাৰ এই লাইভটো চাই আছে আৰু তাৰে ভিতৰত প্ৰশান্ত ভট্ট ডাঙৰীয়াই কৈছে সন্ত্ৰাস মহিমূৰ কৰিব লাগে জোন পদুন ডাঙৰীয়াই মতামত দিছে ডাইৰেক্টলি সন্ত্ৰাসবাদীক টাৰ্গেট কৰিব লাগে মহিমূৰ কৰিব লাগে ডিডি ডেৰেক্স গেমাৰে দিছে হাই বুলি দিছে আৰু এনেধৰণৰ হয়তো বহু মতামত আহিব আমি আশা কৰিছো আপোনালোকে মতামতবোৰ দিয়ক আৰু আপোনালোকৰ এই মতামতবোৰে প্ৰকৃত অৰ্থত আমাৰ ভাৰতীয় সেনাবাহিনীক বা দেশ প্ৰেমত যিসকল উদ্বুদ্ধ লোক তেওঁলোককো অনুপ্ৰাণিত কৰিব তেওঁলোককো উৎসাহিত কৰিব এইখিনি হৈছে অতি জটিল সময় আৰু এই জটিল সময়খিনিত আমি সংযমো ৰক্ষা কৰিব লাগিব অৱশ্যে আৰু সাৱধানেৰে পদক্ষেপবোৰ গ্ৰহণ কৰিব লাগিব যাতে আমাৰ দেশৰ কোনো লোকৰ অনিষ্ট নহয় আমাৰ দেশবাসীৰ যাতে কোনো অনিষ্ট নহয় আমি দেশবাসী যাতে একগোট হৈ থাকিব পাৰো আমাৰ প্ৰতিগৰাকী ভাৰতীয় লোক যাতে একগোট হৈ থাকিব পাৰো সেইটোৱে মূল মন্ত্ৰ হ'ব লাগে জয় হিন্দ বুলি অৱশেষত ডিডি ডাৰ্কছ গেমাৰে দিছে আৰু জয় হিন্দ আমি সকলোৱে কোৱা দৰকাৰ ভাৰত মাতা কি জয় আৰু দেশ প্ৰেমত আমি দেশ প্ৰেম আমাৰ সকলোৰে মাজত লাগে আমি একগোট হৈ আমাৰ প্ৰতিগৰাকী ভাৰতীয় একগোট হৈ দেশ প্ৰেমত উদ্বুদ্ধ হৈ আমি শত্ৰুৰ বিৰুদ্ধে যুঁজিব লাগে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিব লাগে আৰু কমেণ্ট আহিছে লাৰ্লিন এংটিপো ডাঙৰীয়া দিছে উগ্ৰপন্থী শেষ কৰিব লাগে বুলি তেওঁ দিছে জোন পদুন ডাঙৰীয়াই লাভ ইউ ইণ্ডিয়ান আৰ্মি বুলি দিছে বেদান্ত বিকাশ ডাঙৰীয়াই দিছে যুদ্ধ হ'ব লাগে অৱশ্যে বিভিন্নজনে সন্ত্ৰাসবাদ দমনৰ বাবে যুদ্ধ হ'ব লাগে বা শত্ৰু ৰাষ্ট্ৰক যি শত্ৰু ৰাষ্ট্ৰই ভাৰতৰ বিৰুদ্ধে কুৎসা ৰচনা কৰি থাকে তেওঁলোকৰ বিৰুদ্ধে এটা সক্ৰিয় ভূমিকা ল'ব লাগে যাতে শত্ৰু ৰাষ্ট্ৰই পুনৰ ঠন ধৰি উঠিব নোৱাৰে পুনৰ যাতে ভাৰতক চকু দিব নোৱাৰে বেদান্ত বিকাশ ডাঙৰীয়া সেইটো মন্তব্য আছিল গুৰজিত সিং ডাঙৰীয়াই নিজৰ স্থানীয় ভাষাতেই লিখিছে কিছু পাঞ্জাবী ভাষাত আৰু তেওঁলোকে ভাৰতীয় সেনাবাহিনীৰ লগত আছো বুলি কৈছে বেদান্ত বিকাশে আকৌ কৈছে যুদ্ধৰ কথা বাবা অফিচিয়েলে কৈছে জয় হিন্দ সমীৰ শইকীয়া মিউজিকলে কৈছে ভাৰত মাতা কি জয় অমৰ নাৰায়ণাই ডাঙৰীয়াই কৈছে ডাইৰেক্টলি সন্ত্ৰাসবাদী কেইজনক এটেক কৰিব লাগে আৰু সেইটোৱে হোৱাটো আমি বিচাৰো সন্ত্ৰাসবাদীক সম্পূৰ্ণৰূপে উৎখাত কৰিব লাগে পুলিয়ে পোখাই উভালিব লাগে বাবা অফিচিয়েলে কৈছে জয় ইণ্ডিয়ান আৰ্মি আমিও কওঁ ভাৰতীয় সেনাবাহিনীৰ জয় এফ কিং আৰচিছে কৈছে জয় আই অসম জয় হিন্দ বা প্ৰতিগৰাকী অসমবাসী প্ৰতিগৰাকী ভাৰতীয়ই আজি দেশ প্ৰেমত উদ্বুদ্ধ হৈ পৰিছে আৰু দেশ প্ৰেমত উদ্বুদ্ধ প্ৰতিগৰাকী লোকৰ আমি এয়া কমেণ্টত কিছু মতামত পালো আমি ধন্যবাদ জ্ঞাপন কৰিছো যিসকলে মতামত দিলে মুঠতে এতিয়া সীমান্তত স্থানীয় লোকসকলো সাজু পুঞ্চ বা নাছিৰা এইবোৰ অঞ্চলত বাংকাৰ সাজিছে বাংকাৰত আশ্ৰয় লৈ আছে আৰু তাতেই অনুমান পাব পাৰো বা তাতে আমি অনুমান কৰিব পাৰো কেনে ধৰণৰ এক পৰিৱেশৰ বৰ্তমান সেই অঞ্চলবোৰত সৃষ্টি হৈছে এমআৰ টপন গেমিঙে জয় হিন্দ বুলি দিছে কমেডি আছামে পাকিস্তান উৰাই দিব লাগে বুলি কৈছে মেপত নোহোৱা কৰিব লাগে বুলি কৈছে জয় শ্ৰীৰাম বুলি কৈছে মুঠতে এয়া হৈছে মানুহৰ আবেগ এয়া হৈছে আমাৰ দেশবাসীৰ আবেগ অনুভূতি আৰু দেশবাসী আজি নিজৰ আপোন নিজৰ ভাৰতীয় মানুহৰ মৃত্যুক লৈ দুখিত
কেনেধৰণে গান পইণ্টত ৰাখি হত্যা কৰা হ'ল সেয়া সকলোৱে দেখিলে জুনিয়ৰ আছাম হেকাৰ্ছে দিছে বেষ্ট অফ লাক অফ ইণ্ডিয়ান আৰ্মি বুলি কৈছে তেওঁ হৃদয়ৰ অনুভূতিয়ে কৈছে দেশবাসীৰ ৰৈ আছে আশাৰে ৰাফেল আৰু সুখয় ব্যৱহাৰ কৰি পাকিস্তান কপাই দিব লাগে স্বাভাৱিকতে বহুখিনি চাবলগীয়া হয় যুদ্ধ এখন হ'বলৈ গ'লে বহুখিনি সিদ্ধান্ত চালিজাৰি চাবলগীয়া হয় ইয়াত ভাৰতবৰ্ষৰো অৰ্থনৈতিক কথা জড়িত হৈ থাকিব সেয়েহে চালিজাৰি পদক্ষেপবোৰ লওক কিন্তু সন্ত্ৰাসবাদক এশিকনি দিয়ক সন্ত্ৰাসবাদীক এশিকনি দিয়ক সন্ত্ৰাসবাদীয়ে যাতে আকৌ ঠন ধৰি উঠিব নোৱাৰে তাৰ বাবে এটা দীৰ্ঘম্যাদী পৰিকল্পনা ৰচনা কৰক সেইটোৱেই মূল কথা আফটাৰ পেগুৱে কৈছে জয় ইণ্ডিয়ান আৰ্মি অমৰজ্যোতি ৰাজবংশী ডাঙৰীয়াই কৈছে জয় হিন্দ অতুল বসুমতাৰী ডাঙৰীয়াই কৈছে যুদ্ধ হ'লেহে ইণ্ডিয়াৰ পাৱাৰ বুজি পাব বুলি কৈছে সময়ে সময়ে যুদ্ধ হৈছে যুদ্ধৰ যদি ইতিহাসৰ কথা কওঁ আমি 1965 চনত ভাৰত পাকিস্তান যুদ্ধ 1971 চনত ভাৰত পাকিস্তান যুদ্ধ 1999 চনৰ ভাৰত পাকিস্তান যুদ্ধ যাক কাৰ্গিল যুদ্ধ বুলি জনা যায় 1971 চনত বাংলাদেশৰ মুক্তিৰ বাবে ভাৰতে বাংলাদেশৰ হৈ যুঁজিছিল পাকিস্তানৰ সৈতে কিন্তু সেই বাংলাদেশৰ এতিয়াৰ নেতা এই যি অন্তৰ্বৰ্তীকালীন চৰকাৰ চলি আছে সেই নেতাই ভাৰতক পাহৰি গ'ল ভাৰতৰ অৱদান পাহৰি গ'ল ভাৰতে বাংলাদেশৰ স্বাধীনতাৰ ক্ষেত্ৰত কেনেধৰণৰ অহুপুৰুষাৰ্থ কৰিছিল সেই বাংলাদেশে এতিয়া পাহৰি গৈ হয়তো পাকিস্তানক সমৰ্থন কৰি আছে যাৰ বাবে বাংলাদেশত পাকিস্তানী সেনা বিষয়াৰ ISIৰ মূল বিষয়াৰ এতিয়া আগমন ঘটিছে ধাৰাবাহিকভাৱে সেই বাংলাদেশী পাহৰি গ'ল আৰু সেই বাংলাদেশে এতিয়া পাকিস্তানক সমৰ্থন কৰি আছে সেই বাংলাদেশে এটা সময়ত পাকিস্তানৰ পৰা মুক্তি বিচাৰি ভাৰতৰ সহায় বিচাৰিছিল আৰু 1971 চনত ভাৰতে সহায় কৰি থৈছিল কিন্তু বৰ্তমানৰ বাংলাদেশে আজিৰ বাংলাদেশে সেই সহায় পাহৰি গৈছে আফটাৰ পেগুৱে দিছে জয় ইণ্ডিয়ান আৰ্মি কৰ্ণা মুছাহাৰীয়ে দিছে যুদ্ধত পাকিস্তান হৰাটো বিচাৰিছোঁ স্বাভাৱিকতে পাকিস্তানে যেহেতু ভাৰতৰ বিৰুদ্ধে কুৎসা ৰচনা কৰি থাকে সকলোৱে পাকিস্তান হৰাটোৱে বিচাৰিব নীতিশ FF যুদ্ধ লাগে পাকিস্তানৰ এটা মানুহ বাকি দত আমি সাধাৰণ মানুহৰ কথা নকওঁ ইয়াত কেৱল সন্ত্ৰাসবাদীৰ কথা আৰু এই যিবোৰ সেনা বাহিনীৰ দুষ্ট বিষয়া আছে পাকিস্তানৰ সেই দুষ্ট বিষয়াবোৰৰ দমনৰ কথাহে কম আমি সাধাৰণ মানুহৰ কথা বাৰু একো নকওঁ মিহিৰাম বৰদলৈ দিছে জয় হিন্দ আমিও কৈছোঁ জয় হিন্দ ভাৰত মাতা কি জয় জয় অসম আমি স্বাভাৱিকতে সেইখিনি কথা কৈ আছোঁ কিন্তু এতিয়া আমি উৎসাহ জনাবলৈহে কমেণ্টখিনি বিচাৰিছোঁ অন্য লক্ষ্যত নহয় যাতে প্ৰতিগৰাকী ভাৰতীয় আজি দেশপ্ৰেমত উদ্দল হৈ পৰক দেশপ্ৰেমত উদ্বুদ্ধ হৈ পৰক যাৰ বাবে আমি কমেণ্ট বক্সত কমেণ্টটো বিচাৰিছোঁ তাৰ বাহিৰে আমাৰ অন্য কোনো লক্ষ্য নাই আমি বিচাৰিছোঁ ভাৰত প্ৰেমত সকলো উদ্বুদ্ধ হোক ভাৰত মাতাৰ বাবে ভাৰত মাতৃৰ বাবে সকলো যাতে আগবাঢ়ি আহে ভাৰত মাতৃৰ সেৱাৰ বাবে আৰু গোটেই ভাৰতবাসী একগোট হৈ থাকিলে প্ৰকৃত অৰ্থত আমি ভাৰতৰ উন্নয়নত বিশেষ ভূমিকা পালন কৰিব পাৰিম MR তপন গেমিঙে আই ছাপোৰ্ট ইণ্ডিয়া বুলি দিছে মিহিৰাম বৰদলৈ জয় হিন্দ বুলি দিছে ডিপিত থাপাই দিছে জইন ইণ্ডিয়ান আৰ্মি তেওঁ হয়তো ভাৰতীয় সেনাত যোগদান কৰিব বিচাৰিছে বা আনকো তেওঁ আহ্বান জনাইছে যাতে ভাৰতীয় সেনাত যোগদান কৰক কাৰণ ভাৰতীয় সেনাবাহিনী আৰু বঢ়াব লাগিব সেনাবাহিনীৰ সংখ্যা বঢ়াব লাগিব তাত মানৱ সম্পদ বঢ়াব লাগিব ৰিয়াৰ সপোনে দিছে ভাৰত মাতা কি জয় গোপাল শৰ্মাই দিছে জয় হিন্দ আৰু বহুখিনি তথ্য আহিছে ব্ৰেকিংও আহিছে আমাৰ ব্ৰেকিং নিউজো আছে আমি ব্ৰেকিং নিউজো আপোনালোকৰ বাবে জনাম কিছু সময়ৰ পাছত ব্ৰেকিং নিউজ জনাম সতীৰ্থই জনাব কিন্তু এই মুহূৰ্তত এইখিনি কমেণ্ট আহিছে কমেণ্ট বক্সত যিসকলে কমেণ্ট কৰিলে তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি পৰৱৰ্তী সময়ত এই সন্দৰ্ভত অধিক তথ্য আনিম আপোনালোকে চাই থাকক মুঠতে সীমান্তত বাংকাৰ সাজু হৈছে বাংকাৰত আশ্ৰয় লৈছে বহু লোকে ধাৰাবাহিকভাৱে এই সন্দৰ্ভত আৰু বহুখিনি তথ্য আমি আপোনালোকক দি থাকিম এই মুহূৰ্তৰ এই পোনপটীয়া সম্প্ৰচাৰটোৰ পৰা মই প্ৰাঞ্জলে বিদায় লৈছোঁ নমস্কাৰ